ডেফিনেটলি আৰু ৰূপজ্যোতি কুৰ্মী এবাৰ হাৰিবই আৰু ৰূপজ্যোতি কুৰ্মীৰ কথা আপোনালোকে কৈ থাকি একো লাভ নাই ৰূপজ্যোতি কুৰ্মী কেইদিনমানৰ পাছত অকল কাগজত থাকিব আৰু টিভিত থাকিব এইবাৰতো হাৰিলে লোকসভাত হাৰিলে 2024 লোকসভা মৰিয়নিত হাৰিলে নে নাই তো তেতিয়াহ'লে আৰু বিধানসভাত ক'ত জিকিব আৰু লোকসভাতে যদি হাৰিলে বিধানসভাত আৰু ক'ত জিকিব গতিকে তেওঁলোকে কাগজত আৰু টিভিত চিঞৰ-বাখৰ কৰি থাকিবলৈ দিয়ক মই এইটো কথাত ৰূপজ্যোতি কুৰ্মী কোনো কথাত মই উত্তৰ দিবলৈ নাই আপুনি 100 বাৰ সুধিলেও মই ৰূপজ্যোতিৰ কোনো কথাতে উত্তৰ নিদিওঁ লাভ নাই মানে হয়নে নহয় কওক তো অদৰকাৰী মানুহৰ কথাত কিবা কথা কৈ থাকি লাভ আছে জানো গতিকে কিন্তু এটা কথা মনত ৰাখিব যে আমি গোটেই উজনি অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে বিৰোধী ঐক্যমঞ্চই ঐক্যবদ্ধভাৱে এজন কেণ্ডিডেট দি ইলেকশ্যন খেলিম নামনি অসমতো তেনেকৈ খেলিম গোটেই অসমতেই খেলিম আৰু নিশ্চিতভাৱে আমি এইবাৰ বিৰোধী ঐক্যমঞ্চই বিজেপি দলক পৰাজিত কৰিব পাৰিম বুলি আশা পুহি ৰাখিছোঁ মই সকলোকে বিনম্ৰ আৰু অহংকাৰ নাইকিয়া হৈ ঐক্যবদ্ধভাৱে আমি যাতে বিজেপিক হৰুৱাব পাৰোঁ তাৰ কাৰণে আগবাঢ়ি যাবৰ কাৰণে